যাকে তাকে অভাৰটেক কৰিবা, যাকে তাকে হেৰি কৰিবা, কথা ক'ব আহিছা। ইঞ্জিন ইমান ডাঙৰ গাড়ীখন কাষেৰে গ'লেও মানে গম নাপায়। তাৰপাছত তোমালোকে হেৰি খাই থৈ দিয়ে এইবোৰ, এই গাড়ীবোৰ দেখিছে। এইটো ক'ত মেইন ৰাস্তাত ৰখাই থৈ দিছে, এই ব্ৰিজৰ তলৰ এই মেইন ৰাস্তাত ৰখাই থৈ দিছে, এনেকে ৰখাই থৈ দিছে। কোনো গুৰু গোসাঁই নামানে এওঁলোকে। এই দেখিছে এই ভঙাঘৰৰ টাৰ্ণিঙৰ এই মেইন ৰাস্তাত এনেকে ৰখাই থৈ দিছে গাড়ী। কোনো গুৰু গোসাঁই নামানে এই গ্ৰীণ বাছবিলাকে। কি আচৰিত! এইটো কোনো বাছ ষ্টেপ নহয় দেই, কোনো বাছ ষ্টেণ্ড নহয়, এইটো এই মেইন ৰাস্তাতে এনেকে ৰখাই থৈ দিছে। গাড়ী ইফালে যাম আৰু এইফালে এই গ্ৰীণ বাছবিলাকৰ অটপালিবিলাক দিনক দিনে বাঢ়ি গৈছে। গুৱাহাটী মহানগৰীত আপোনালোকক দেখাই আছো এই গ্ৰীণ বাছবিলাকৰ অটপালিবিলাক। তেওঁলোকে য'তেই ইচ্ছা তাতে তেওঁলোকে ৰখাই দিব। কোনো ধৰণৰ বাছ স্থানৰ তেওঁলোকৰ কাৰণে কথা নহয়, যেন তেওঁলোকৰে গোটেই সম্পত্তি, তেওঁলোকৰে ৰাস্তাটো গোটেই তেওঁলোকৰে। তেওঁলোকে পুলিচ প্ৰশাসনকো ভয় নাখায়, আৰক্ষী প্ৰশাসনকো ভয় নাখায়। কি কাৰণে গ্ৰীণ বাছৰ এই দম্ভালি দিনক দিনে বাঢ়ি গৈছে, এটা নুবুজা হাথৰত পৰিণত হৈছে। তেওঁলোকে য'ত ইচ্ছা তাতে ৰখাব, যাক ইচ্ছা যেনেকে পায় তেনেকে অভাৰটেক কৰিব। ইমান ডাঙৰ গাড়ীখন, কোনো ধৰণৰ তেওঁলোকৰ, যিহেতু আমি সকলোৱে জানো এইখন বাছ একদম ইলেক্ট্ৰিচিটিত চলে, তেওঁলোকে কাষেৰে গ'লেও, ইমান ডাঙৰ বাছখন কাষেৰে গ'লেও মানুহে গম নাপায় আৰু তাৰ ফলত ডাঙৰ ডাঙৰ দুৰ্ঘটনাবিলাক সংঘটিত হয়। কিন্তু কি কাৰণতে এই গ্ৰীণ বাছবিলাকে এইবিলাক অটপালি চলাব পাৰিছে? কাৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত আছে? হয় নহয়, তোমালোকে নীতি নিয়মবিলাক কিয় বুঢ়া আঙুলি দেখুওৱা? হা, তোমালোকে য'ত ইচ্ছা বাছ ষ্টেণ্ডত ৰখাবা, য'তে ইচ্ছা মেইন ৰাস্তাত ৰখাই দিবা। তোমালোকে সেনেকে কথা নেকি তোমালোকৰ? এই উদ্ভণ্ডালি নচলাবা তোমালোকে। বাছ চলাইছা ভালকে চলোৱা। য'তে য'তে কি কাৰণে ৰখাই আছা? বৰ তোমালোকৰ বৰ উদ্ভণ্ডালি হৈছে, বৰ উদ্ভণ্ডালি হৈছে তোমালোকৰ। ইমান উদ্ভণ্ডালি কেতিয়া খাবা তোমালোকে? ইমান উদ্ভণ্ডালি তোমালোকৰ দিনক দিনে বাঢ়ি দিছে তোমালোকৰ উদ্ভণ্ডালি। কি নাম তোমাৰ? কি নাম? য'ত ইচ্ছা তাতে বাছ ৰখাই আছা, য'ত ইচ্ছা যাই। এইটো বাছ ষ্টেণ্ড নেকি? কেইটা জেগাত ৰখালা তুমি তাৰ পৰা? যাকে তাকে অভাৰটেক কৰিবা, যাকে তাকে হেৰি কৰিবা, কথা ক'ব আহিছা। ইঞ্জিন ইমান ডাঙৰ গাড়ীখন কাষেৰে গ'লেও মানে গম নাপায়। তাৰপাছত তোমালোকে হেৰি কৰি আছা। এইটো বাছ ষ্টেণ্ড নেকি? য'তে ইচ্ছা তাতে ৰখাবা। আৰক্ষী প্ৰশাসনকতো গুৰু গোসাঁই নামানে, তোমালোকে আৰক্ষী প্ৰশাসনক কথা নামানে। পুলিচকতো তোমালোকে বুঢ়া আঙুলি দেখুৱাই চলা। কাৰ আশীৰ্বাদ? কোনে কৈছে? কোন মিনিষ্টাৰৰ হাত আছে তোমালোকৰ তাত? হা, কথা ক'ব আহিছা। বাছ চলাই আছা, বাছ চলোৱা। এনেকে উদ্ভণ্ডালি নচলাবা, উদ্ভণ্ডালি নচলাবা। কি এইখন গুৰু গোসাঁই নাই নেকি? য'ত ইচ্ছা তাতে ৰখাবা। বাছ ষ্টেণ্ডত ৰখাবা। বাছ ষ্টেণ্ড দিয়া আছে নহয় গাড়ী ৰখাবৰ কাৰণে। ক্ষমতাৰ অপব্যৱহাৰ নকৰিবা, কৈ দিছো। গ্ৰীণ বাছ চলাইছা, চলোৱা কাৰণে বেয়া পোৱা নাই। সেইবুলি নীতি নিয়মবিলাকত, যান বাহনৰ নীতি নিয়ম আছে, বুঢ়া আঙুলি নেদেখাবা। শুনা, এইটো বাছ ষ্টেণ্ড নেকি? হয় নেকি? বাছ ষ্টেণ্ড নেকি? কোৱা। এই উদ্ভণ্ডালিবিলাক চলোৱা বন্ধ কৰা তোমালোকৰ।